বহুতৰে এটাই কথা ফোন মাৰি থাকে যে দাদা গাভিনী গাহৰিক দানা কি দানা দিব লাগে, কিমান পৰিমাণ দানা দিব লাগে আৰু মেডিচিন ভেকচিন ভিটামিন কি দিব লাগে, তো তাৰে বিষয় তো বহুতক ফোনতে জনাই থাকোঁ আৰু তাকে ভাবিছোঁ যে ভিডিঅ' এটা বনাই দিওঁ। যে বহুতে চাই বহুতে কুৱেশ্যন কৰি থাকে, কমেণ্ট কৰি থাকে যে গাভিনী গাহৰিক কিমান পৰিমাণ দানা দিব লাগে, কেনেকৈ। মই যেনেকৈ ব্যৱহাৰ কৰি আছোঁ সেইটো জনাম। এনে বহুত ডাঙৰ ফাৰ্ম আছে, বেলেগ ধৰণৰ দানা ব্যৱহাৰ কৰে। তো মই কি দানা ব্যৱহাৰ কৰোঁ, কেনেকৈ ব্যৱহাৰ কৰোঁ সেইখিনি আজি আপোনালোকক জনাম। নমস্কাৰ, বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। এইখনেই হৈছে মোৰ গাহৰিৰ ফাৰ্ম। এইটো আৰু আৰম্ভ কৰি আছোঁ লাহে ৰুমবিলাক বঢ়াই আছোঁ। এইফালে ৰুম বঢ়াই আছোঁ, টিংপাত লগাব পৰা নাই। আৰু যিকেইটা খাহী আছে খাহীখিনি ইয়াতে আছে, এইবিলাক চাওক 5টা আছে খাহী। এইটো জন্মৰ পৰা 7 মাহ হৈছে বয়স, প্ৰায় 90 কুইণ্টেল এনেকুৱা আহি যাব, 90-100 এনেকুৱা আহি যাব ওজনটো। চাওক তো খাহীকেইটাৰতো দানা ছিষ্টেমটো বেলেগ, আৰু যিখিনি আমাৰ ডাঙৰ ফিমেলখিনি আছে কমপ্লিট আমাৰ গাহৰিখিনি বাহিৰতে থাকে আৰু গছৰ তলত বান্ধি থৈ দিওঁ। বৰ্তমান যিহেতু যিমান গৰম দিছে, এই গৰমত গছৰ তলত বান্ধি থৈ দিওঁ। বান্ধি থৈ তাতে মটৰেৰে পানী মাৰি দিওঁ দিনত এক টাইম, তাতে তলতো পূৰা পেক হৈ থাকে, পেকত ঠাণ্ডাত ভাল থাকে সিহঁতৰ। আৰু যিবিলাক আমাৰ ডাঙৰ গাহৰিবিলাক আছে তেওঁলোকৰ দানা পানী হৈছে এইটো হৈছে সকলোতকৈ বেছি ডাঙৰ। তো ইয়াক বৰ্তমান দি আছোঁ আমি 700 গ্ৰামকৈ দানা, মানে 500 গ্ৰাম দানা লগতে 200 গ্ৰাম আপোনাৰ আমি যিটো চাপৰ বুলি কওঁ বা কিছুমানৰ ব্ৰাণ্ড বুলি কয়, সেই ব্ৰাণ্ড মিক্স কৰি, বা কেতিয়াবা যদি চাপৰটো নাথাকে ৰাইচ পলিচটো দিব পাৰে। ৰাইচ পলিচ যদি নিদিয়ে তেতিয়াহ'লে ডাইৰেক্ট দানাও দিব পাৰে। ব্ৰিডাৰ ফিড যিটো আহে সেইটো ব্ৰিডাৰটো দিব পাৰে। আমি ব্ৰিডাৰ দানা ব্যৱহাৰ কৰোঁ, যিবিলাক আমাৰ ডাঙৰ মাইকী গাহৰিবিলাক আছে সেইখিনিক। আৰু মেডিচিন ক'ব গ'লে যে গাভিনী হোৱাৰ পিছত আমি কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ নকৰোঁ। তো ডাঙৰ যিবিলাক গাহৰিবিলাক আছে, ডাঙৰ গাহৰিৰ যিবিলাক মাইকী আছে, এইটো গাভিনী হোৱাৰ পিছত 15 দিনলৈকে আমি কোনো মেডিচিন নিদিওঁ। 15 দিনলৈকে দানা কমকৈ দিওঁ। এইবিলাক ডাঙৰ আছে, ডাঙৰবিলাক দিনত আধা কেজি 2 টাইম 1 কেজিকৈ দানা দি আছোঁ। আৰু আপোনাৰ 15 দিনলৈকে কোনো মেডিচিন নাই। 15 দিন পিছৰ পৰা একদম পোৱালি জন্ম দিয়ালৈকে মানে ডেইলি আমি 10 গ্ৰামকৈ মিনাৰেল পাউডাৰ, যিটো মিনাৰেল মিক্সাৰ আহে পাউডাৰটো, সেই পাউডাৰটো ডেইলি আমি 10 গ্ৰামকৈ দিওঁ, বেছি নিদিওঁ। এনে বহুত ফাৰ্মাৰ আছে, বহুত ডাঙৰ ফাৰ্মাৰ আছে, তেওঁলোকৰ নিয়মখিনি বেলেগ। আৰু যিহেতু মোৰ লোকেল ঘুঙুৰু জাত, এই লোকেল ঘুঙুৰু জাতবিলাক মানে দানা বহুত বেছিকৈ লাগে। বেছিকৈ লাগিলেও মানে বহুত ফাৰ্মবিলাক আমি ঘূৰি থাকোঁ। তো ফাৰ্মবিলাক ঘূৰি থাকিলে কেনেকৈ দানা কি ব্যৱহাৰ কৰে কমপ্লিট জানি বুজি লৈ, এনেতো মই নতুনকৈ ফাৰ্মটো কৰিছোঁ, বেছি দিন হোৱা নাই। মই গাহৰিৰ লগত জড়িত আছোঁ মোটামুটি 7 বছৰ ধৰি। 7 বছৰ আগৰ পৰা এটা দুটা এনেকৈ পুহি আছোঁ আৰু বৰ্তমান বঢ়াই আছোঁ। বৰ্তমান মোৰ লগত গাহৰি আছে প্ৰায় 17টামান গাহৰি আছে, কিন্তু কমপ্লিট আমাৰ লোকেল ঘুঙুৰু জাতৰে আছে। মাজে সিহঁতক হেমচিয়াৰ ৰিয়েক্সাৰ এইবিলাক ক্ৰছ কৰাই দিওঁ। তো কি হয়, দানা খৰচ একেবাৰে কম, যিহেতু আমি যেনেকৈ দানা দি আছোঁ। ডাঙৰ ফাৰ্মাৰে দানাবিলাক বেছিকৈ দিয়ে, কিন্তু আমাৰ যাতে পোৱালি বেছিকৈ হয়, এই বেছিকৈ হোৱাৰ কাৰণে কিছুমান নিয়ম ফ'ল' কৰোঁ আমি। মানে কেইদিনমান দানা একেবাৰে কমকৈ দিওঁ, যেতিয়া পোৱালি দিয়াৰ সময় হ'ব তেতিয়া অলপ কমকৈ দিওঁ, আৰু মাজতে দানা অলপ বেছিকৈ, বা বেছি ডাঙৰ গাভিনী হ'লে 1 কেজিকৈ দিব পাৰি 2 টাইম। নহ'লে আমি 700 গ্ৰামকৈ দানা ব্যৱহাৰ কৰি আছোঁ। এইটো ইমান ডাঙৰ, প্ৰায় 1 কুইণ্টেলমান আহি যাব। ইয়াকো কিন্তু আমি 700 গ্ৰামকৈ দানা দি আছোঁ, 700 গ্ৰামকৈ 2 টাইম, প্ৰায় 1.5 কেজিমান দানা যায়। আৰু মেডিচিন ভেকচিন ইনজেকশ্যন এইবিলাক একো নিদিওঁ, অনলি মিনাৰেল মিক্সাৰ 10 গ্ৰামকৈ দিনত, এক টাইমত 10 গ্ৰামকৈ ডেইলি ব্যৱহাৰ কৰি আছোঁ। তো বহুতে মানে সুধি থাকে যে গাভিনী হোৱাৰ পিছত কি মেডিচিন বা কি দানা দিলে ভাল। আমিতো গডৰেজ কোম্পানীৰ ব্ৰিডাৰে ব্যৱহাৰ কৰি আছোঁ, বেলেগ কোনো দানা আমি ব্যৱহাৰ কৰা নাই। আৰু লগতে চাপৰ বা কেতিয়াবা ঘৰুৱা ভাত চাত বেছি হ'লে সেইবিলাক মিক্স কৰি দিওঁ। কেতিয়াবা চাপৰ নাথাকিলে ভাল যিটো ৰাইচ পলিচ আহে, সেই ৰাইচ পলিচটো মাজে ব্যৱহাৰ কৰোঁ। কিন্তু গোটেইখিনি মিলাই যদি ৰাইচ পলিচ ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে দানা 500 গ্ৰাম আৰু ৰাইচ পলিচ 200 গ্ৰাম 300 গ্ৰাম এনেকুৱা মিক্স কৰি দিওঁ আমি। তো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভাল লাগিছে লাইক এটা কৰি ৰাখিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।